নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলত। তো ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 6ৰ সমাজ বিজ্ঞানৰ পাঠ 8 আমাৰ ভাৰতবৰ্ষৰ প্ৰশ্ন উত্তৰকেইটা আলোচনা কৰিম। তো বলা আমি আৰম্ভ কৰোঁ। ক নম্বৰ উত্তৰ দিয়া। 1 নম্বৰ প্ৰশ্ন, ভাৰতৰ প্ৰধান প্ৰাকৃতিক বিভাগবোৰ কি কি? উত্তৰৰ পাৰ্বত্য অঞ্চল, উত্তৰ ভাৰতৰ সমভূমি অঞ্চল, দাক্ষিণাত্য মালভূমি অঞ্চল, উপকূলীয় নিম্নভূমি আৰু দ্বীপ অঞ্চল। 2 নম্বৰ প্ৰশ্ন, দক্ষিণ ভাৰতৰ 4খন নদীৰ নাম লিখা। উত্তৰ গংগা, যমুনা, কৃষ্ণা আৰু কাবেৰী। 3 নম্বৰ প্ৰশ্ন, ভাৰতবৰ্ষৰ চাৰিসীমাত থকা ৰাষ্ট্ৰ 7খনৰ নাম লিখা। উত্তৰ চীন, নেপাল, ভূটান, ম্যানমাৰ, পাকিস্তান, শ্ৰীলংকা, বাংলাদেশ। 4 নম্বৰ প্ৰশ্ন, ভাৰতবৰ্ষত মুঠতে কিমান ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল আছে? উত্তৰ ভাৰতবৰ্ষত মুঠতে 29খন ৰাজ্য আৰু 7খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে। 5 নম্বৰ প্ৰশ্ন, উত্তৰ ভাৰতৰ সমভূমি অঞ্চলত কিয় জনবসতি ঘন? উত্তৰ ভাৰতৰ এই বিশাল নদী গঠিত সমভূমি অঞ্চলটো সিন্ধু, গংগা আৰু ব্ৰহ্মপুত্ৰ নদীৰ পলসুৱা মাটিৰে গঠিত। এনে পলসুৱা মাটি কৃষিৰ বাবে উপযোগী বাবে এই অঞ্চলত জনবসতিও ঘন। 6 নম্বৰ প্ৰশ্ন, ভাৰতবৰ্ষৰ পূব উপকূল আৰু পশ্চিম উপকূলৰ মাজত কি কি পাৰ্থক্য আছে? উত্তৰ ভাৰতবৰ্ষৰ পূব উপকূল আৰু পশ্চিম উপকূলৰ মাজত পাৰ্থক্য হৈছে পূব উপকূল তুলনামূলকভাৱে বহল আৰু খাৰুৱা, আনহাতে পশ্চিম উপকূল ঠেক, শিলাময় আৰু অখাৰুৱা। 7 নম্বৰ প্ৰশ্ন, ভাৰতবৰ্ষক কিয় এখন বৈচিত্ৰ্যময় দেশ বুলি কোৱা হৈছে? উত্তৰ ভাৰতবৰ্ষৰ আয়তনৰ বিশালতা, প্ৰাকৃতিক অৱয়ৱৰ বিভিন্নতা, ভাষা, ধৰ্ম, ৰীতি নীতি, ইতিহাস আদিৰ বিভিন্নতা ভাৰতবৰ্ষত বিদ্যমান। এনে থকা সত্ত্বেও সকলো ভাৰতীয়ই আমি এক ভাৰতীয় বুলি পৰিচয় দি গৌৰৱ অনুভৱ কৰোঁ। ভাৰতীয় মানুহৰ সহনশীলতা, সহযোগিতা আৰু ঐক্যতাই ভাতৃত্ববোধৰ পৰিচয় দি পৃথিৱীৰ ভিতৰতে এখন সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে। সেইবাবে ভাৰতবৰ্ষক এখন বৈচিত্ৰ্যময় দেশ বুলি কোৱা হয়। খ নম্বৰ, সোঁফালৰ লগত বাওঁফাল মিলোৱা। এইটো চাই লোৱা তোমালোকে উত্তৰটো। সোঁফালে আৰু বাওঁফালে। এভাৰেষ্ট পৃথিৱীৰ সৰ্বোচ্চ পৰ্বতশৃংগ, তাপ্তি দক্ষিণ ভাৰতৰ নদী, আন্দামান আৰু নিকোবৰ বংগোপসাগৰত থকা দ্বীপপুঞ্জ, নেপাল স্বাস্থ্যকৰ ঠাই, নৈনিতাল নেপাল কি হ'ব? ভাৰতৰ প্ৰতিবেশী ৰাষ্ট্ৰ হ'ব আৰু নৈনিতাল স্বাস্থ্যকৰ ঠাই হ'ব। ঘ নম্বৰ, খালী ঠাই পূৰণ কৰা। 1 নম্বৰ, ভাৰতৰ মূল ভূখণ্ডৰ একেবাৰে দক্ষিণত থকা ঠাইখন হ'ল কন্যাকুমাৰী। 2 নম্বৰ, ভাৰতবৰ্ষক বিষুৱ ৰেখাই প্ৰায় সমানে দুভাগ কৰিছে। 3 নম্বৰ, গংগা নদীৰ উৎস হিম বা গংগোত্ৰী। 4 নম্বৰ, পক প্ৰণালীয়ে ভাৰতক শ্ৰীলংকাৰ পৰা পৃথক কৰিছে। ঘ নম্বৰ, ভূচিত্ৰাৱলী বা মানচিত্ৰ সহায় লৈ উত্তৰ উলিওৱা। আৰৱ সাগৰত পৰা 2খন উল্লেখযোগ্য নদীৰ নাম। আৰৱ সাগৰত পৰা 2খন উল্লেখযোগ্য নদী হ'ল নৰ্মদা আৰু তাপ্তি। 2 নম্বৰ, হিমালয় পৰ্বতমালাৰ একেবাৰে ওচৰা ওচৰিকৈ থকা 3খন দেশৰ নাম। উত্তৰ হ'ব হিমালয় পৰ্বতমালাৰ একেবাৰে ওচৰা ওচৰিকৈ থকা 3খন দেশৰ নাম হ'ল ভাৰত, চীন আৰু নেপাল। 3 নম্বৰ প্ৰশ্ন, ভাৰতবৰ্ষৰ প্ৰতিবেশী দ্বীপৰাষ্ট্ৰ কি? উত্তৰ হ'ব ভাৰতবৰ্ষৰ প্ৰতিবেশী দ্বীপৰাষ্ট্ৰ হ'ল শ্ৰীলংকা। 4 নম্বৰ, ভাৰতবৰ্ষৰ পূব উপকূল আৰু পশ্চিম উপকূলত পৰা নদীসমূহ চিনাক্ত কৰি তাৰ নাম লিখা। উত্তৰ হ'ব ভাৰতৰ পূব উপকূলত পৰা নদী মহানদী গোদাৱৰী, কৃষ্ণা আৰু কাবেৰী। পশ্চিম উপকূলৰ পৰা নদী নৰ্মদা আৰু তাপ্তি। তো ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল প্ৰশ্ন উত্তৰকেইটা। তোমালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা। বহুত বহুত ধন্যবাদ।